হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি বনাবলৈ লোৱা ৰেচিপিটো হৈছে বাঁহৰ গাজৰ আচাৰ। চাওঁচোন আহক কেনেকৈ বনায়। মই প্ৰথমে বাঁহৰ গাজ দুটা লৈছোঁ। বাঁহৰ গাজ দুটাৰ বাকলিখিনি মই এৰুৱাই ল'ম। বাঁহৰ গাজ দুটাৰ বাকলিখিনি এৰুৱা হৈছে। এয়া চাওক মই কেনেকৈ এৰুৱাই ল'লোঁ। এতিয়া মই বাঁহৰ গাজ দুটা পিছনা এখনত ভালদৰে পিচি ল'ম। এয়া চাওক পিছা হৈ গৈছে। মই এনেদৰে পিচি ল'লোঁ। আচাৰখিনি দিবৰ বাবে মই লৈছোঁ ধনিয়া এচামুচ, সৰিয়হ এচামুচ, জিৰা এচামুচ। ধনিয়া, সৰিয়হ আৰু জিৰাখিনি মই টেৱা এখনত গৰম কৰি লৈছোঁ। গৰম কৰি লোৱাৰ পাছত মই ব্লেণ্ডাৰ এটাত ভালদৰে পিচি লৈছোঁ। এতিয়া মই এটা পাত্ৰত বাঁহৰ গাজখিনি লৈ লৈছোঁ। বাঁহৰ গাজখিনি দিবলৈ যিখিনি মই মছলা তৈয়াৰ কৰিছিলোঁ সেইখিনি মই তাত এড কৰিছোঁ 1.5 চামুচ। এতিয়া মই খুন্দি লোৱা ভোট জলকীয়া দুটা দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। এইখিনি দিয়াৰ পাছত ভালদৰে মই গাজখিনিৰ লগত মিলাই ল'ম। এইখিনি মিলোৱাৰ পাছত মই প্ৰয়োজন অনুসৰি কেঁচা মিঠাতেল দি দিছোঁ। কেঁচা মিঠাতেলখিনি দিয়াৰ পাছত মই মিলাই ল'লোঁ আৰু এয়া মোৰ ৰেডি হৈ গৈছে। সেইখিনি মই আইনাৰ বটল এটাত ভৰাই লৈছোঁ। এইখিনিতে এটা কথা মনত কৰিব, আপোনালোকে আচাৰ থ'লে আইনাৰ বটল বা কণ্টেইনাৰত থ'ব, কিয়নো প্লাষ্টিকৰ বটলটো সুবিধাজনক নহয়, আমাৰ স্বাস্থ্যৰ কাৰণেও বেয়া। সেইকাৰণে পৰাপক্ষত আপোনালোকে কণ্টেইনাৰ বা আইনাৰ বটলতে ৰাখিবলৈ চাব। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আৰু আপোনালোকে 2 দিনমান ৰ'দত দিয়াৰ পাছতে পৰিৱেশন কৰিব পাৰিব। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।